নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি মই আলোচনা কৰিব গৈছো অসমৰ ভালেকেইটা প্ৰাইভেট জব চাকৰি সম্পূৰ্ণ ভিডিওটো চাওক তাতে কটিবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সমনস্ত কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেৰ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি 5 star হোটেলৰ ভেকেন্সি ভালেকেটা আছে আৰু ভালেকেটা আপোনালোকৰ সিমেন্ট কোম্পানী হক অফিচৰ কোম্পানী ভালেকেটা ভেকেন্সি পাই যাব 10 পাস 12 পাস খালি সম্পূৰ্ণ ভিডিওটো চাওক তাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় আৰু শপিং মলৰ ভেকেন্সি চলি আছে ইন্টাৰেষ্টেড হলে চাব পাৰে এইবোৰ ভিডিও বন্ধন বেংকৰ চাকি ইন্টাৰভিউ হৈ গল জুৱেলাৰী ফ্লিপকাৰ্ট শপিং মল ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো সো সম্পূৰ্ণ ভিডিওটো চাওক আৰু 18 সেপ্টেম্বৰৰ ভেকেন্সি 8 ঘণ্টা ডিউটি কোনো এক্সাম নহয় কোনো ফিজ দিব নালাগে অসমৰ একমাত্ৰ চাকৰি জব পৰ্টেল হয় এটো এটা যত কোনো ফিজ দিব নালাগে ডাইৰেক্ট কোম্পানীৰ লগত কন্টাক্ট কৰিব পাৰে আৰু চাকৰি এটা পাবল সক্ষম হ'ব যদি ভালদৰে ইন্টাৰভিউটো যায় বা শৰ্টলিস্টেড কৰা হয় 10 পাস 12 পাস BA পাস বিকম পাস সো এনেৰে ভালেকেটা কোৱালিফিকেশনৰ চাকৰি মুকলি কৰা হৈছে মেল ফিমেল ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স হবে পাৰিব প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগতে আপোনালোকৰ কোনোবাই যদি সিৰিয়াস নন সিৰিয়াস ক্যান্ডিডেট আছে ভিডিওটো চোৱাৰ পৰা বিৰত থাকক বাকি যোনজন সিৰিয়াস ক্যান্ডিডেট আছে হিয়তে খালি ভিডিওটো চাওক প্ৰথম ভেকেন্সি ভিভান্তা গুৱাহাটীৰ পৰা ভেকেন্সি আপোনালোকৰ ভিভান্তা বাই টাছ যোনখন 5 star হোটেল তাৰ পৰা ভেকেন্সি মুকলি কৰা হৈছে আৰু OJT অন দা জব ট্ৰেইনিৰ ভেকেন্সি এটো কাৰণে ফাইনান্স ডিপাৰ্টমেন্টৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন বা অহটা আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব গ্ৰেজুৱেচন মানে বিকমত হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ যেনেকৈ এক্সেল ওৱৰ্ড এইবোৰ হ'ব লাগিব পোষ্ট খালি ফ্ৰেছাৰ্ছৰ কাৰণে হয় এক্সপেৰিয়েন্স ক্যান্ডিডেট যাতে এপ্লাই নকৰে সো এটো বহুত ভাল অপৰচুনিটি কোনোবা যদি বিকম পাস কৰি ঘৰতে নে বহি আছে এপ্লাই কৰক এক্সপেৰিয়েন্সটো গটাই লওক পিছলৈ ভাল এটা দৰমহা চাকৰি পাবলৈ সক্ষম হ'ব 2 বছৰ 3 বছৰ পিছত যেতিয়া আপোনালোকৰ এটা ভাল এক্সপেৰিয়েন্স হৈ যাব আৰু এটা বহুত ডাঙৰ অৰ্গানাইজেচনত হইটা কাম কৰিব ভিভান্তা গুৱাহাটী সো এটোৰ এক্সপেৰিয়েন্সটো বহুত কামত আহিব পিছলৈ বেলেগ 5 star হোটেলত চাকৰি মুকলি হলে সো মেইল আইডি দি আছে 20 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰিব ইমেইলৰ থ্ৰু জনোৱা হ'ব আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি আপোনালোকৰ গ্ৰীনউড হোটেল আৰু ৰিসৰ্টৰ পৰা ভেকেন্সি আৰু চাৰিটা বিভাগত ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰন্ট অফিস এসোসিয়েট এটো কাৰণে হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন ফুড আৰু বেভাৰেজ সাৰ্ভিস আৰু কাটলাৰী কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব হোটেল মেনেজমেন্ট যাৰ আছে হিয়তে পাৰিব হাউসকিপিং মেনেজাৰৰ কাৰণে হোটেল মেনেজমেন্ট ফাইনান্স আৰু HR প্ৰফেশনালৰ কাৰণে ফাইনান্সৰ কাৰণে বিকম বা এমকম HR প্ৰফেশনালৰ কাৰণে আপোনালোকৰ MBA ইন HR কৰা হ'ব লাগিব সো যাৰ কোৱালিফিকেশন খিনি আছে এপ্লাই কৰিব পাৰিব গুৱাহাটী লোকেশনৰে ভেকেন্সি এটো সো আপোনালোকৰ মেইল আইডি তলত দিয়া আছে 20 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে ফোন কৰিব ইমেইলৰ থ্ৰু আপোনালোকক জনোৱা হয় আপোনালোকক যাব লাগিব ইন্টাৰভিউটো ভাল হলে চাকৰিটো পাবলৈ সক্ষম হ'ব নে ভেকেন্সি গুৱাহাটী মেট্ৰ হস্পিটেলৰ পৰা ভেকেন্সি যোনখন আপোনালোকৰ খানাপাৰাত আছে ফ্লোৰ কোঅৰ্ডিনেটৰৰ ভেকেন্সি আৰু ফুল টাইম ভেকেন্সি এটো কাৰণে কোঅৰ্ডিনেট কৰিব লাগিব ডক্টৰ নাৰ্স পেশেন্ট আৰু সাপোৰ্টিং ষ্টাফৰ হৈতে মেনেজ কৰিব লাগিব পেশেন্ট এডমিশন ট্ৰান্সফাৰ আৰু ডিসচাৰ্জবোৰ এনসিৰ কৰিব লাগিব যাতে স্মুথ কমিউনিকেশন এক্ৰছ অল ডিপাৰ্টমেন্ট হৈ আছে না নাই সো এইবোৰ গটেখিনি আপোন চেক কৰিব লাগিব হ্যান্ডেল কৰিব লাগিব কিবা যদি পেশেন্টৰ কিবা কুৱেৰিজ বা এসিস্টেন্ট বিচাৰে হেটো গটেখিনি সলভ কৰিব লাগিব এটো কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হ'ব পাৰিব বা হেলথ কেয়াৰ মেনেজমেন্ট হলেও পাৰিব সো হস্পিটাল এডমিনিষ্ট্ৰেচন হলেও পাৰিব বা ৰিলেভেন্ট ফিল্ড মানে হোটেল মেনেজমেন্ট কৰা হলেও পাৰিব এক্সিলেন্ট অৰ্গানাইজেচন আৰু কমিউনিকেশন স্কিল হ'ব লাগিব আৰু প্ৰিয়ৰ এক্সপেৰিয়েন্স দিয়া হ'ব জুনিয়া আগতে হস্পিটাল অপাৰেশন বা কোঅৰ্ডিনেশনৰ হৈতে জড়িত হৈ আছে বা কাম কৰিছে আগতে এক্সপেৰিয়েন্স আছে হিয়তক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দি আছে 21 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি গুৱাহাটী মেট্ৰ হস্পিটেল আৰু এবাৰ ভেকেন্সি HR এক্সিকিউটিভ এটো মেলৰ কাৰণে ভেকেন্সি খানাপাৰাৰ আৰু ফুল টাইম ভেকেন্সি এটো কাৰণে ৰিক্ৰুটমেন্ট অনবোৰ্ডিং এমপ্লয়ি ৰেকৰ্ড গটেবোৰ চাব লাগিব ইমপ্লিমেন্ট কৰিব লাগিব HR পলিচিজ আৰু এনসিৰ কৰিব লাগিব কমপ্লায়েন্সেছবোৰ হ্যান্ডেল কৰিব লাগিব ষ্টাফ এটেন্ডেন্স পেৰল আৰু বেনিফিট কোঅৰ্ডিনেট কৰিব লাগিব ট্ৰেইনিং কৰিব লাগিব ডেভেলপ প্ৰগ্ৰামবোৰ কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব হেলদি এমপ্লয়ি ৰিলেশন
এরকম এক্সপিৰিয়েন্স হ'ব লাগিব 1 to 2 years HR এক্সপিৰিয়েন্স ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্সনাল স্কিলটো ভাল হ'ব লাগিব এবল হ'ব লাগিব টু হ্যান্ডেল সেনসিটিভ ইনফরমেশন কনফিডেন্টলি মেল ক্যান্ডিডেটৰ কাৰণে খালি পোষ্ট হয় মেল আইডি দি আছে 20 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আমৃত সিমেন্টৰ ভেকেন্সি মেঘালয়ৰ কাৰণে আৰু CCR অপাৰেশনৰ ভেকেন্সি 1 to 2 years এক্সপিৰিয়েন্স বিটেক হ'ব লাগিব process আৰু production ডিপাৰ্টমেন্টৰ ভেকেন্সি সিমেন্ট ইন্ডাষ্ট্ৰি স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল সো যাৰ কোৱালিফিকেশন বিটেক আছে এপ্লাই কৰি দিব পাৰে মেল আইডি তলত দি আছে 21 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি AIC নিপাৰ গুৱাহাটী ফাউণ্ডেশ্যনৰ কাৰণে ভেকেন্সি ৰোল এসিস্ট্যান্ট ম্যানেজাৰ ফাইনেন্স আৰু এডমিনৰ কাৰণে কন্ট্ৰাকচুৱেল বেচিছৰ কাৰণে ভেকেন্সি এটো কাৰণে 35000 পাৰ মান্থ পাব আৰু এটো কাৰণে ব্যাচেলৰ বা মাস্টাৰ্স কমাৰ্স ফাইনেন্স একাউন্টিং বা MBA ফাইনেন্সত কৰাব লাগিব লগতে 2 বছৰ এটা এক্সপেৰিয়েন্স হ'ব লাগিব প্ৰফিচিয়েন্সি হ'ব লাগিব ফাইনান্সিয়েল টুল যেনেকুৱা টেলি PFMS GST strong analytical আৰু communication skill বা organization skill হ'ব লাগিব 26 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে মেল আইডি দি আছে যাক পিছলৈ শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি হাজোৰ পৰা ভেকেন্সি CB ৰেমন পাব্লিক স্কুল কলিতাকুছি হাজো কামৰু ৰুৰেল social studies teacher vacancy up to class 10 পঢ়াব লাগিব এইটো কাৰণে মাস্টাৰ্স বা বিএড কৰা হ'ব লাগিব আৰু স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল লজিং টু ফ্ৰী দিব সো হাজৰ বাহিৰৰ পৰা যদি এপ্লাই কৰে কোনোবা থাকাটো ফ্ৰী দি হ'ব আপোনালোকৰ লজিং তো সো আপোনালোকৰ মেইল আইডি তলত দিয়া আছে ফোন নাম্বাৰ দিয়া আছে সৰি মেইল আইডি দিয়া না ফোন নাম্বাৰ দিয়া আছে 22 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি TI প্ৰজেক্টৰ কাৰণে ভেকেন্সি কাউন্সিলৰ এটো কাৰণে MA ইন সাইকোলজি MNE এটো কাৰণে BCom পাস আৰু ORW আউটৰিচ ওয়াৰ্কাৰৰ কাৰণে BA পাস এটা আছে মেল এটা আছে ফিমেল আৰু হেনেদৰ এপ্লাই কৰি দিব 20 সেপ্টেম্বৰৰ ভিতৰত মেল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি আপোনালোকৰ এখন হোটেলৰ কাৰণে ভেকেন্সি ৰিসেপশনিষ্ট নাৰাংগীৰ পৰা ৰিসেপশনিষ্ট হাউসকিপাৰ আৰু কুক ৰিসেপশনিষ্টৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হাউসকিপাৰৰ কাৰণে 10 পাস কুকৰ কাৰণে 8 বা 10 পাস হলে হ'ব এক্সপেৰিয়েন্স খালি লাগিব কুকৰ কাৰণে আৰু হাউসকিপাৰৰ কাৰণে সো সব কেটা কাৰণে এক্সপেৰিয়েন্স লাগিব মেইল আইডি দি আছে WhatsApp নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 29 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি কম্পাস গ্ৰুপৰ পৰা ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে আৰু কৰ্পোৰেট প্লেসমেন্ট ফুল টাইম ভেকেন্সি এটো কাৰণে মেইনটেইন কৰিব লাগিব ক্লিনিনেস অফ অফিস এৰিয়া ৰেষ্টৰুম আৰু ওয়ার্ক স্টেশন হ্যান্ডেল কৰিব লাগিব ক্লিনিং টুল আৰু কেমিক্যাল সেফলি 10টা ভেকেন্সি 11200 কে দিয়া হ'ব পাৰ মান্থ সো ESI PF গ্ৰেজুৱেটি তাৰ পিছত গ্ৰুপ ইন্সুৰেন্স গটেখিনিৰে সুবিধা পাব এলিজিবিলিটি হ'বলৈ আপোনালোকৰ 10 পাস হ'ব লাগিব 18 to 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কোনো এপ্লিকেশন ফিজ দিব নালাগে মেইল আইডি দুটা দিয়া আছে আৰু 19 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি সেলছ আৰু মাৰ্কেটিংৰ কাৰণে ভেকেন্সি এটা এন্টাৰপ্ৰিনাৰশিপ আৰু সাইন্টিফিক ইনোভেশনৰ কাৰণে ভেকেন্সি আৰু এটো কাৰণে আপোনালোকৰ ক্লায়েন্টৰ হৈতে ডেন্টাল ক্লায়েন্টৰ হৈতে গটেখিনি যোগাযোগ ৰাখিব লাগিব সেখিনি পঢ়ি ল'ব পাৰে এটো কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব মাৰ্কেটিং বিজনেস বা বেচেলৰ ডিগ্ৰী যিকোনো ফিল্ডত যত মাৰ্কেটিং আৰু সেলছৰ কাম আছে ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগোচিয়েবল স্কিল হ'ব লাগিব আৰু মাস্ট বি residing or a native of Mumbai so Mumbai ওচৰ-পাজৰৰ হলে এইটো চাকৰি এপ্লাই কৰিব পাৰিব কোনো আপোনালোকৰ অসমৰ ক্যান্ডিডেটে সাকে নোৱাৰিব যাৰ যাৰ ঘৰ মুম্বাইত আছে ইহতে খালি পাৰিব সো মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিল লাইক কৰি দিব পাৰে আগলৈ কি ভেকেন্সি কোনটো লোকেশনৰ ভেকেন্সি লাগে কমেন্ট কৰি জনাব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে Instagram পেজ আছে Instagram পেজ আছে Telegram গ্ৰুপ আছে জয়েন কৰিব যদি ইন্টাৰেস্টেড আজিলৈ মানে কাইলৈ লগ পাম একেটাইমত একে চেনেল